আপোনালোকে ভাবি আছে কি যে মিয়াক খেদি দিম, বিহাৰীক খেদি দিম, মাৰোৰীক খেদি দিম, বঙালীক খেদি দিম, গোটেই জাতিক খেদি কিনে আমি অকলে অসমীয়া থাকিম না? আপোনাক অসমীয়া কয় নেকি? যোনে অসমীয়া ক'ব আপোনাক এইটো তেওঁ মূৰ্খ হ'ব। আপুনি অসমীয়া হ'বই নোৱাৰে। অসমীয়া ভাষা এনেকুৱা নহয়। অসমীয়া ভাষা হ'ল মৰমীয়া ভাষা। অসমীয়া মানুহ হ'ল মৰমীয়া মানুহ। গোটেই জাতি মিলি কিনে আমাৰ এটা শান্তি। তহঁতে জাতি ভাগ কৰা চালে তহঁতে মানুহ নেকি যে? তহঁতে চালে গাহৰি পোৱালি হয়। তহঁতে অসমীয়া দাবী দিবলৈ আহিছ না? অসমীয়া মানুহক বদনাম কৰিব আহিছ। অসমীয়া মানুহ কাক কয়, খিলঞ্জীয়া মানুহ কাক কয় এইটো তহঁতে নাজানিখিনি মানুহৰ ওপৰত অত্যাচাৰ কৰি আছ। মই ক'ম তহঁতে ডিঙিত ফাঁচি লৈ কিনি মৰি যায়। তহঁতৰ নিচিনা অসমীয়া থাকিলে দেশত বহুত বদনাম হ'ব অসমীয়া মানুহৰ। আমাৰ স্ক্ৰীণত চাই আছে শিৱসাগৰ মানুহৰ ওপৰত মুছলমান মানুহ, মিয়া মানুহ টাৰ্গেট কৰি যে অত্যাচাৰ চলিছে, অপিলিং অত্যাচাৰ চলিছে, এইটো অসম চৰকাৰৰ দায়িত্ব আছে না নাই? আমাৰ অসমৰ মানুহৰ ওপৰত অত্যাচাৰ কৰিলে কিবা কৰিব কাৰণে? আমাৰ এইটো হ'ল 1 নম্বৰ প্ৰশ্ন। দ্বিতীয়ত হ'ল আমাৰ গুৱাহাটীখন চাওক, গোটেই অসমৰ পৰা গুৱাহাটীখনৰ ভিতৰতে ইনকাম বেছি। গোটেই অসমৰ পৰা আমাৰ গুৱাহাটীৰ ভিতৰত জাতি, বহুত জাতি আছে। গোটেই অসমৰ পৰা আমাৰ গুৱাহাটীৰ ভিতৰত শান্তি আছে। যেইখন দেশত, যেইখন জাগাত বহু জাতি মানুহ বসবাস কৰিব নোৱাৰে, যেতিয়ালৈকে বহু জাতি মানুহ বসবাস কৰিব নোৱাৰে তেতিয়ালৈকে সেইটো জাগাত কেতিয়া ডেভেলপমেণ্ট নহ'ব। আপোনালোকে ভাবি আছে কি যে মিয়াক খেদি দিম, বিহাৰীক খেদি দিম, মাৰোৰীক খেদি দিম, বঙালীক খেদি দিম, গোটেই জাতিক খেদি কিনে আমি অকলে অসমীয়া থাকিম না? আপোনাক অসমীয়া কয় নেকি? যোনে অসমীয়া ক'ব আপোনাক এইটো তেওঁ মূৰ্খ হ'ব। আপুনি অসমীয়া হ'বই নোৱাৰে। অসমীয়া ভাষা এনেকুৱা নহয়। অসমীয়া ভাষা হ'ল মৰমীয়া ভাষা। অসমীয়া মানুহ হ'ল মৰমীয়া মানুহ। অসমীয়া মানুহ মানে মৰমৰ মানুহ। আৰু অসমীয়া ভাষাৰ মানুহৰ ভিতৰত মৰম আছে, তাৰ কাৰণে আমি কৈছোঁ মৰমীয়া মানুহ। আৰু আপোনালোকে চাই আছে এই শিৱসাগৰৰ ঘটনাবিলাক। মানুহজনক 24 ঘণ্টাৰ ভিতৰত ইয়াৰ পৰা টোপলা টাপলি বান্ধি গুচি যাব লাগে। ইয়াতে যেতিয়া ভাড়া দিছিল, এই ডেম্পৰ না কিবা দোকানৰ কাৰণে যি হওক, ইয়াত যেতিয়া ভাড়া দিছিল তেতিয়া নিশ্চয় ইয়াৰ মানুহে দিছে ভাড়া। তেতিয়া দিখিনি আজি ইমাৰ্জেঞ্চি যাব লাগে। কোনোবা যদি ঘৰৰ ভাড়া থাকে, কমচে কম এটা মালিকে খেদিবলৈ 1 মাহ 2 মাহ আগতে ক'ব লাগিব যেন আপোনাৰ ঘৰ ইয়াৰ পৰা খালী কৰিব লাগিব, আপোনাক মই কৈ দিলোঁ। তেতিয়া 1 মাহ 2 মাহ আগতে ক'লেহে মানুহজনে কিবা এটা সিদ্ধান্ত ওলাব পাৰিব। আৰু সেইখিনি যদি নকৈ কিনি ডাইৰেক্টলি আহি যদি কয় যে 24 ঘণ্টাৰ ভিতৰত খালী কৰিব লাগিব, এইটো সম্ভৱ হয় নেকি? শিৱসাগৰ, বিহুবৰ, সোণাৰী এইবোৰ জাগাৰ ভিতৰতে বেছিভাগ টেক্সৰ ওপৰত চলে। বেছিভাগ টেক্সৰ ওপৰত চলে। যিবোৰ মানুহে নেকি কৈ আছে ইয়াৰ পৰা 24 ঘণ্টাৰ ভিতৰত ইয়াৰ পৰা মানুহজন গুচি যাবৰ কাৰণে, যিবোৰ মানুহে আহি কিনে অত্যাচাৰ কৰি আছে মুছলমান মানুহটোৰ ওপৰতে, সিহঁতে ভিক্ষা কৰি, এতিয়া টেক্স ইংৰাজীতে কয়, আমাৰ ঘৰুৱা ভাষাত ভিক্ষা বুলি কওঁ, সিহঁতে ভিক্ষা কৰি চলে। তহঁতক মই কৈ আছোঁ, তহঁতে ভিক্ষা কৰি ভাত নাপাবি, তহঁতৰ ট্ৰেইনত গুচি যা ভিক্ষা কৰিবৰ কাৰণে। আৰু তহঁতৰ ইয়াতে মানুহ নাথাকে। মুছলমান হওক, বিহাৰী হওক, বংগালী হওক, মাৰৱাৰী হওক, নাথাকে। তহঁতৰ অত্যাচাৰ বহুত চলিছে, বহুত চলি আছে, বহুত চলিছে। তহঁতৰ অত্যাচাৰ বন্ধ নকৰিলে আমাৰ মুছলমান মানুহ হওক, মাৰৱাৰী মানুহ হওক, কিবা যিকোনো জাতি হওক, শান্তি য'তে শান্তি নাপায় কোনোবা জাতি আহি কিনে এইটো জাগা কেতিয়াও ডেভেলপমেণ্ট হ'বই নোৱাৰে। আৰু সেইটো জাগা সদায় তলত গুচি যাব, ওপৰত কেতিয়াও নুঠে। গোটেই জাতি মিলি কিনে আমাৰ এটা শান্তি। তহঁতে জাতি ভাগ কৰা চালে তহঁতে মানুহ নেকি যে? তহঁতে চালে গাহৰি পোৱালি হয়। তহঁতে অসমীয়া দাবী দিবলৈ আহিছ না? অসমীয়া মানুহক বদনাম কৰিব আহিছ। অসমীয়া মানুহ কাক কয়, খিলঞ্জীয়া মানুহ কাক কয় এইটো তহঁতে নাজানিখিনি মানুহৰ ওপৰত অত্যাচাৰ কৰি আছ। মই ক'ম তহঁতে ডিঙিত ফাঁচি লৈ কিনি মৰি যায়। তহঁতৰ নিচিনা অসমীয়া থাকিলে দেশত বহুত বদনাম হ'ব অসমীয়া মানুহৰ। আমি কৈ দিছোঁ, আজি লাষ্ট সুকীয়া নিদি দিছোঁ, এইবিলাক তহঁতে এৰি দিয়া। ঠেলা চলাই ভাত খোৱা যা।